লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে শৃংখল চলিহা সন্দৰ্ভত এতিয়া বিভিন্ন দল সংগঠনে মন্তব্য প্ৰকাশ কৰিছে। শৃংখল চলিহাই নিজৰ পৰ্যায় পাহৰি গৈছে আৰু শৃংখল চলিহাক লেকাম লগাওক ৰাজ্য চৰকাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে এতিয়া একাংশ সংখ্যালঘু দল সংগঠনৰ নেতাই। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। উজনি অসম শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি তাক লৈ এতিয়া বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন কৰিছে আবু বক্কৰ সিদ্দিকী নামৰ এগৰাকী সংখ্যালঘু নেতাই। যোৰহাট শিৱসাগৰ শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। মুছলমান মানুহ তাত থাকিব নোৱাৰে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে এতিয়া এগৰাকী সংখ্যালঘু নেতাই। বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীয়ে শৃংখল চলিহাক দায়িত্ব দিছে নেকি? চৰকাৰেতো আপোনাক দায়িত্ব দিয়া নাই বুলিও সংবাদ মাধ্যমৰ জৰিয়তে মুকলি প্ৰশ্ন উত্থাপন কৰিলে শৃংখল চলিহালৈ। যোৰহাটত মুছলমান মানুহখিনি থকা তেওঁলোকৰ অধিকাৰ নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰিলে। অসমত মুছলমান মানুহৰ অৱদান নাই নেকি বুলি মন্তব্য প্ৰকাশ কৰিলে আৰু ভাষা আন্দোলনত আমাৰ মানুহৰ মৃত্যু হোৱা নাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিলে। কালিৰ দিনটোত যোৰহাটৰ মজিয়াত হেংদাং লৈ প্ৰতিবাদ কৰা শৃংখল চলিহা সন্দৰ্ভত মন্তব্য কৰিছে সংখ্যালঘু নেতাই। অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব বুলি কৰিলে উল্লেখ। অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা কাৰ্য মানি লোৱা নহ'ব। শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ শৃংখল চলিহা কোন বুলি প্ৰশ্ন উত্থাপন কৰিলে। শৃংখল চলিহাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী সদৌ অসম সংখ্যালঘু পৰিষদৰ আবু বক্কৰ সিদ্দিকীৰ। এয়া কালিৰ দিনটোৰ দৃশ্যাংশ দেখুৱাইছোঁ। এইদৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক লগত লৈ বাংলাদেশীৰ বিৰুদ্ধে এক প্ৰকাৰ ক্ষুণ্ণ হৈ পৰিল এইগৰাকী বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। আৰু শৃংখল চলিহাই হাতত হেংদাং লৈ কালিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে। শৃংখল চলিহাৰ নেতৃত্বত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ মুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে যোৰহাটৰ মাজমজিয়াত। যোৰহাটৰ পৌৰসভাৰ কাৰ্যালয় কালিৰ দিনটোত ঘেৰাও কৰা হৈছে আৰু যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰাৰ পাছত দেখিবলৈ পোৱা গ'ল সমগ্ৰ বিষয়টো সন্দৰ্ভত সকলো দাবী পৌৰসভাই মানি ল'লে আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাৰ এই সফল প্ৰতিবাদ ৰূপায়ণ হোৱাৰ পাছত শৃংখল চলিহাৰ দাবী পৌৰসভাই মানি লোৱাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে এটা সংখ্যালঘু সংগঠনৰ নেতা আবু বক্কৰ সিদ্দিকীয়ে শৃংখল চলিহা সন্দৰ্ভত উত্থাপন কৰিছে কেইবাটাও প্ৰশ্ন। চৰকাৰে শৃংখল চলিহাক বাংলাদেশী খেদিবলৈ দায়িত্ব দিছে নেকি বুলি প্ৰথমটো প্ৰশ্ন উত্থাপন কৰিছে। যোৰহাটত থকা মুছলমান মানুহখিনিৰ অধিকাৰ নাই নেকি বুলি উল্লেখ কৰিছে। অসমত মুছলমান মানুহৰ অৱদান নাই নেকি বুলি উল্লেখ কৰিছে। ভাষা আন্দোলনত আমাৰ মানুহৰ মৃত্যু হোৱা নাই নেকি বুলিও শৃংখল চলিহাক প্ৰশ্ন। অসমৰ শান্তি সম্প্ৰীতি হাতত হেংদাং লৈ বিনষ্ট নকৰিব শৃংখল চলিহাই। অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা কাৰ্য মানি লোৱা নহ'ব। শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ শৃংখল চলিহা কোন এনেধৰণৰ কেতবোৰ মন্তব্য এতিয়া কৰিছে আবু বক্কৰ সিদ্দিকী নামৰ এগৰাকী সংখ্যালঘু নেতাই। আৰু উজনি অসম তথা যোৰহাট শিৱসাগৰ শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে। মুছলমান মানুহ তাত থাকিব নোৱাৰে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে। বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীয়ে শৃংখল চলিহাক দায়িত্ব দিছে নেকি? চৰকাৰেতো আপোনাক দায়িত্ব দিয়া নাই এনেধৰণৰ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে। আৰু যোৰহাটত মুছলমান মানুহ থকাৰ অধিকাৰ নাই নেকি প্ৰশ্ন উত্থাপন কৰিছে শৃংখল চলিহালৈ। আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আন দুটা প্ৰশ্ন উত্থাপন কৰিছে। ভাষা আন্দোলনত আমাৰ মানুহৰ মৃত্যু হোৱা নাছিল নেকি? অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট নকৰিব শৃংখল চলিহাই। অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা কাৰ্য কোনো কাৰণত মানি লোৱা নহ'ব। শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ শৃংখল চলিহাক কোন বুলি মন্তব্য প্ৰকাশ কৰাৰ পাছতেই এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। সদৌ অসম সংখ্যালঘু পৰিষদৰ এগৰাকী নেতা আবু বক্কৰ সিদ্দিকীয়ে কৰিছে মন্তব্য। আবু বক্কৰ সিদ্দিকীয়ে শৃংখল চলিহা সন্দৰ্ভত কি মন্তব্য কৰিছে শুনাই লৈছোঁ। দিছে আমাৰ অধিকাৰ, সেই অধিকাৰ হিচাপে কিন্তু আমি গণতান্ত্ৰিক অধিকাৰ আমি কাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি শ্বহীদ হৈ যাব লাগে আমাৰ এই মানুহখিনিক বচাব লাগে কিন্তু আমি বচাম। আৰু এটা কথা কৈছো যে অবৈধ বাংলাদেশীৰ পক্ষে আমি কোনো পৰ্যায় নহয়। অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতৰণ কৰক, আইনী ব্যৱস্থা কৰক, আমাৰ কোনো বাধা নাই। পূৰ্ণ সহযোগ আমি সংগ্ৰাম পৰিষদে কৰিম। কিন্তু অবৈধ বাংলাদেশীৰ নামত স্বদেশীয় মানুহ যিসকলৰ বিভিন্ন ধৰণৰ নথি পত্ৰ থকা সত্ত্বেও
NRC আছে, বিভিন্ন ধরনের কাগজ পাতি আছে। ভারত স্বাধীন হওয়ার আগত ইয়াত জন্মগ্রহণ করা ব্যক্তি উপর যদি কোনো ধরনের অত্যাচার হয় আমি কোনো পধ্যে সহ্য করিম, সহ্য নকৰিম। আৰু কাইলৈৰ পৰা যদি এনেকুৱা পৰিৱেশ সৃষ্টি হয়, ৰাতি ৰাতি আন্ধাৰৰ মাজত যদি সাধাৰণ মানুহখিনি উঠাই লৈ পেলাই যদি এনেকৈ হাৰাশাস্তি কৰে আৰু শৃংখল চলিহাৰ মানুহ নামৰ ব্যক্তিজনে পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে, তেনেহলে কিন্তু আমি কাইলৈৰ পৰা সমগ্ৰ অসমত ৰাজ্যজুৰি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিম। এইটো দিছে আমাৰ অধিকাৰ, সেই অধিকাৰ হিচাপে কিন্তু আমি গণতান্ত্ৰিক অধিকাৰ আমি কাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি শ্বহীদ হৈ যাব লাগে, আমাৰ এই মানুহখিনিক বচাব লাগে, কিন্তু আমি বচাম। আৰু এটা কথা কৈছো যে অবৈধ বাংলাদেশীৰ পক্ষে আমি কোনো পধ্যেই নহয়। অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতৰণ কৰক, আইনী ব্যৱস্থা কৰক, আমাৰ কোনো বাধা নাই। পূৰ্ণ সহযোগ আমি সংগ্ৰাম পৰিষদ কৰিম। কিন্তু অবৈধ বাংলাদেশী নামত স্বদেশীয় মানুহ যিসকলৰ বিভিন্ন ধৰণৰ নথি পত্ৰ থকা সত্ত্বেও তেওঁলোকৰ NRC আছে, বিভিন্ন ধৰণৰ কাগজ পাতি আছে। ভাৰত স্বাধীন হোৱাৰ আগত ইয়াত জন্মগ্ৰহণ কৰা ব্যক্তি তেওঁলোকৰ ওপৰত যদি কোনো ধৰণৰ অত্যাচাৰ হয় আমি কোনো পধ্যে সহ্য কৰিম, সহ্য নকৰিম। আৰু কাইলৈৰ পৰা যদি এনেকুৱা পৰিৱেশ সৃষ্টি হয়, ৰাতি ৰাতি আন্ধাৰৰ মাজত যদি সাধাৰণ মানুহখিনি উঠাই লৈ পেলাই যদি এনেকৈ হাৰাশাস্তি কৰে আৰু শৃংখল চলিহাৰ মানুহ নামৰ ব্যক্তিজনে পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে, তেনেহলে কিন্তু আমি কাইলৈৰ পৰা সমগ্ৰ অসমত ৰাজ্যজুৰি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিম। এইটো দিছে আমাৰ অধিকাৰ, সেই অধিকাৰ হিচাপে কিন্তু আমি গণতান্ত্ৰিক অধিকাৰ আমি কাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি শ্বহীদ হৈ যাব লাগে, আমাৰ এই মানুহখিনিক বচাব লাগে, কিন্তু আমি বচাম। আৰু এটা কথা কৈছো যে অবৈধ বাংলাদেশীৰ পক্ষে আমি কোনো পধ্যেই নহয়। অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতৰণ কৰক, আইনী ব্যৱস্থা কৰক, আমাৰ কোনো বাধা নাই। পূৰ্ণ সহযোগ আমি সংগ্ৰাম পৰিষদ কৰিম। কিন্তু অবৈধ বাংলাদেশী নামত স্বদেশীয় মানুহ যিসকলৰ বিভিন্ন ধৰণৰ নথি পত্ৰ থকা সত্ত্বেও তেওঁলোকৰ NRC আছে, বিভিন্ন ধৰণৰ কাগজ পাতি আছে। ভাৰত স্বাধীন হোৱাৰ আগত ইয়াত জন্মগ্ৰহণ কৰা ব্যক্তি তেওঁলোকৰ ওপৰত যদি কোনো ধৰণৰ অত্যাচাৰ হয় আমি কোনো পধ্যে সহ্য কৰিম, সহ্য নকৰিম। আৰু কাইলৈৰ পৰা যদি এনেকুৱা পৰিৱেশ সৃষ্টি হয়, ৰাতি ৰাতি আন্ধাৰৰ মাজত যদি সাধাৰণ মানুহখিনি উঠাই লৈ পেলাই যদি এনেকৈ হাৰাশাস্তি কৰে আৰু শৃংখল চলিহাৰ মানুহ নামৰ ব্যক্তিজনে পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে, তেনেহলে কিন্তু আমি কাইলৈৰ পৰা সমগ্ৰ অসমত ৰাজ্যজুৰি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিম। এইটো দিছে আমাৰ অধিকাৰ, সেই অধিকাৰ হিচাপে কিন্তু আমি গণতান্ত্ৰিক অধিকাৰ আমি কাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি শ্বহীদ হৈ যাব লাগে, আমাৰ এই মানুহখিনিক বচাব লাগে, কিন্তু আমি বচাম। আৰু এটা কথা কৈছো যে অবৈধ বাংলাদেশীৰ পক্ষে আমি কোনো পধ্যেই নহয়। অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতৰণ কৰক, আইনী ব্যৱস্থা কৰক, আমাৰ কোনো বাধা নাই। পূৰ্ণ সহযোগ আমি সংগ্ৰাম পৰিষদ কৰিম। কিন্তু অবৈধ বাংলাদেশী নামত স্বদেশীয় মানুহ যিসকলৰ বিভিন্ন ধৰণৰ নথি পত্ৰ থকা সত্ত্বেও তেওঁলোকৰ NRC আছে, বিভিন্ন ধৰণৰ কাগজ পাতি আছে। ভাৰত স্বাধীন হোৱাৰ আগত ইয়াত জন্মগ্ৰহণ কৰা ব্যক্তি তেওঁলোকৰ ওপৰত যদি কোনো ধৰণৰ অত্যাচাৰ হয় আমি কোনো পধ্যে সহ্য কৰিম, সহ্য নকৰিম। আৰু কাইলৈৰ পৰা যদি এনেকুৱা পৰিৱেশ সৃষ্টি হয়, ৰাতি ৰাতি আন্ধাৰৰ মাজত যদি সাধাৰণ মানুহখিনি উঠাই লৈ পেলাই যদি এনেকৈ হাৰাশাস্তি কৰে আৰু শৃংখল চলিহাৰ মানুহ নামৰ ব্যক্তিজনে পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে, তেনেহলে কিন্তু আমি কাইলৈৰ পৰা সমগ্ৰ অসমত ৰাজ্যজুৰি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিম। এইটো দিছে আমাৰ অধিকাৰ, সেই অধিকাৰ হিচাপে কিন্তু আমি গণতান্ত্ৰিক অধিকাৰ আমি কাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি শ্বহীদ হৈ যাব লাগে, আমাৰ এই মানুহখিনিক বচাব লাগে, কিন্তু আমি বচাম। আৰু এটা কথা কৈছো যে অবৈধ বাংলাদেশীৰ পক্ষে আমি কোনো পধ্যেই নহয়। অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতৰণ কৰক, আইনী ব্যৱস্থা কৰক, আমাৰ কোনো বাধা নাই। পূৰ্ণ সহযোগ আমি সংগ্ৰাম পৰিষদ কৰিম। কিন্তু অবৈধ বাংলাদেশী নামত স্বদেশীয় মানুহ যিসকলৰ বিভিন্ন ধৰণৰ নথি পত্ৰ থকা সত্ত্বেও তেওঁলোকৰ NRC আছে, বিভিন্ন ধৰণৰ কাগজ পাতি আছে। ভাৰত স্বাধীন হোৱাৰ আগত ইয়াত জন্মগ্ৰহণ কৰা ব্যক্তি তেওঁলোকৰ ওপৰত যদি কোনো ধৰণৰ অত্যাচাৰ হয় আমি কোনো পধ্যে সহ্য কৰিম, সহ্য নকৰিম। আৰু কাইলৈৰ পৰা যদি এনেকুৱা পৰিৱেশ সৃষ্টি হয়, ৰাতি ৰাতি আন্ধাৰৰ মাজত যদি সাধাৰণ মানুহখিনি উঠাই লৈ পেলাই যদি এনেকৈ হাৰাশাস্তি কৰে আৰু শৃংখল চলিহাৰ মানুহ নামৰ ব্যক্তিজনে পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে, তেনেহলে কিন্তু আমি কাইলৈৰ পৰা সমগ্ৰ অসমত ৰাজ্যজুৰি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিম। এইটো দিছে আমাৰ অধিকাৰ, সেই অধিকাৰ হিচাপে কিন্তু আমি গণতান্ত্ৰিক অধিকাৰ আমি কাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি শ্বহীদ হৈ যাব লাগে, আমাৰ এই মানুহখিনিক বচাব লাগে, কিন্তু আমি বচাম। আৰু এটা কথা কৈছো যে অবৈধ বাংলাদেশীৰ পক্ষে আমি কোনো পধ্যেই নহয়। অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতৰণ কৰক, আইনী ব্যৱস্থা কৰক, আমাৰ কোনো বাধা নাই। পূৰ্ণ সহযোগ আমি সংগ্ৰাম পৰিষদ কৰিম। কিন্তু অবৈধ বাংলাদেশী নামত স্বদেশীয় মানুহ যিসকলৰ বিভিন্ন ধৰণৰ নথি পত্ৰ থকা সত্ত্বেও তেওঁলোকৰ NRC আছে, বিভিন্ন ধৰণৰ কাগজ পাতি আছে। ভাৰত স্বাধীন হোৱাৰ আগত ইয়াত জন্মগ্ৰহণ কৰা ব্যক্তি তেওঁলোকৰ ওপৰত যদি কোনো ধৰণৰ অত্যাচাৰ হয় আমি কোনো পধ্যে সহ্য কৰিম, সহ্য নকৰিম। আৰু কাইলৈৰ পৰা যদি এনেকুৱা পৰিৱেশ সৃষ্টি হয়, ৰাতি ৰাতি আন্ধাৰৰ মাজত যদি
সাধারণ মানুহখিনি উঠাই লৈ পেলাই যদি এনেকৈ হাৰাশাস্তি কৰে আৰু শৃংখল চলিহাৰ মানুহ নামৰ ব্যক্তিজনে পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে, তেনেহলে কিন্তু আমি কাইলৈৰ পৰা সমগ্ৰ অসমত ৰাজ্যজুৰি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিম। দিছে আমাৰ অধিকাৰ, সেই অধিকাৰ হিচাপে কিন্তু আমি গণতান্ত্ৰিক অধিকাৰ আমি কাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি শ্বহীদ হৈ যাব লাগে, আমাৰ এই মানুহখিনিক বচাব লাগে, কিন্তু আমি বচাম। আৰু এটা কথা কৈছো যে অবৈধ বাংলাদেশীৰ পক্ষে আমি কোনো পৰ্যায় নহয়। অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতৰণ কৰক, আইনী ব্যৱস্থা কৰক, আমাৰ কোনো বাধা নাই। পূৰ্ণ সহযোগ আমি সংগ্ৰাম পৰিষদ কৰিম। কিন্তু অবৈধ বাংলাদেশী নামত স্বদেশীয় মানুহ যিসকলৰ বিভিন্ন ধৰণৰ নথি পত্ৰ থকা সত্ত্বেও তেওঁলোকৰ NRC আছে, বিভিন্ন ধৰণৰ কাগজ পাতি আছে, ভাৰত স্বাধীন হোৱাৰ আগত ইয়াত জন্মগ্ৰহণ কৰা ব্যক্তি, তেওঁলোকৰ ওপৰত যদি কোনো ধৰণৰ অত্যাচাৰ হয় আমি কোনো পৰ্যায় সহ্য নকৰিম। আৰু কাইলৈৰ পৰা যদি এনেকুৱা পৰিৱেশ সৃষ্টি হয়, ৰাতি আন্ধাৰৰ মাজত যদি সাধাৰণ মানুহখিনি উঠাই লৈ পেলাই যদি এনেকৈ হাৰাশাস্তি কৰে আৰু শৃংখল চলিহাৰ মানুহ নামৰ ব্যক্তিজনে পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে, তেনেহলে কিন্তু আমি কাইলৈৰ পৰা সমগ্ৰ অসমত ৰাজ্যজুৰি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিম। দিছে আমাৰ অধিকাৰ, সেই অধিকাৰ হিচাপে কিন্তু আমি গণতান্ত্ৰিক অধিকাৰ আমি কাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি শ্বহীদ হৈ যাব লাগে, আমাৰ এই মানুহখিনিক বচাব লাগে, কিন্তু আমি বচাম। আৰু এটা কথা কৈছো যে অবৈধ বাংলাদেশীৰ পক্ষে আমি কোনো পৰ্যায় নহয়। অবৈধ বাংলাদেশী ইয়াৰ পৰা বিতৰণ কৰক, আইনী ব্যৱস্থা কৰক, আমাৰ কোনো বাধা নাই। পূৰ্ণ সহযোগ আমি সংগ্ৰাম পৰিষদ কৰিম। কিন্তু অবৈধ বাংলাদেশী নামত স্বদেশীয় মানুহ যিসকলৰ বিভিন্ন ধৰণৰ নথি পত্ৰ থকা সত্ত্বেও তেওঁলোকৰ NRC আছে, বিভিন্ন ধৰণৰ কাগজ পাতি আছে, ভাৰত স্বাধীন হোৱাৰ আগত ইয়াত জন্মগ্ৰহণ কৰা ব্যক্তি, তেওঁলোকৰ ওপৰত যদি কোনো ধৰণৰ অত্যাচাৰ হয় আমি কোনো পৰ্যায় সহ্য নকৰিম। আৰু কাইলৈৰ পৰা যদি এনেকুৱা পৰিৱেশ সৃষ্টি হয়, ৰাতি আন্ধাৰৰ মাজত যদি সাধাৰণ মানুহখিনি উঠাই লৈ পেলাই যদি এনেকৈ হাৰাশাস্তি কৰে আৰু শৃংখল চলিহাৰ মানুহ নামৰ ব্যক্তিজনে পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে, তেনেহলে কিন্তু আমি কাইলৈৰ পৰা সমগ্ৰ অসমত